পিছত আমাৰ লিখা পঢ়া খৰচা গোটেইকেইটা চৰকাৰে এইটো চাব লাগিব। আমাক যে ঘৰ চৰ ভাঙি দিছে। উচ্ছেদৰ জাননীক লৈ নেঘেৰি বিলত উত্তেজনা। জাননী দিবলৈ যোৱা আৰক্ষী বনকৰ্মীৰে বেদখলকাৰীৰ বাক বিতণ্ডা। মিয়াক উচ্ছেদ কৰিলে মিচিং গাঁৱতো উচ্ছেদ চলোৱাৰ দাবী। আৰক্ষী বনকৰ্মীক চৰকাৰী ভূমি ত্যাগ নকৰোঁ বুলি ভাবুকি। সামগ্ৰী স্থানান্তৰৰ পাছতো একাংশৰ উৰিয়াম ঘাট নেৰো বুলি সকিয়নি। উৰিয়াম ঘাটত উচ্ছেদিতক জাননী দিয়াৰ পাছতেই স্বেচ্ছাই একাংশই ঘৰ দুৱাৰ ভাঙি স্থানান্তৰিত হৈছে। উৰিয়াম ঘাটৰ উচ্ছেদস্থলীত দেখিবলৈ পোৱা গৈছে মালটনা বাহনৰ লানি নিচিগা শাৰী। কিন্তু মেৰাপানীৰ নেঘেৰি বিলত সেই পৰিৱেশ নাই। বিপৰীতে জাননী দিবলৈ যোৱা আৰক্ষী বনকৰ্মীকেই ভাবুকি প্ৰদান কৰিছে একাংশ বেদখলকাৰীয়ে। উচ্ছেদ হ'বলগীয়া চৰকাৰী ভূমি জৰীপ কৰাৰ পাছত নেঘেৰি বিলৰ বেদখলকাৰীৰ ঘৰে ঘৰে প্ৰশাসনে লগাইছে উচ্ছেদৰ জাননী। পৰিয়ালৰ মুৰব্বীৰ নাম লিখি এইদৰেই দৈয়াং সংৰক্ষিত বনাঞ্চল ত্যাগ কৰিবলৈ ঘৰে ঘৰে জাননী আঁৰিছে প্ৰশাসনে। কিন্তু তাৰ মাজতেই একাংশ বেদখলকাৰীয়ে ভিন্ন যুক্তিৰে বাক বিতণ্ডাত লিপ্ত হৈছে আৰক্ষীৰে। আনহে নালাগে আৰক্ষীৰ চকুৰ সন্মুখতেই জাননী ফালি পেলোৱাৰ মৰ্ষা এইকেইগৰাকী মিয়া মহিলাৰ। মিয়া সম্প্ৰদায়ৰ লোকসকলক বাছি বাছি জাননী প্ৰদান কৰাত নাৰাজ প্ৰব্ৰজিত বেদখলকাৰী। ক'লে মিয়া গাঁও উচ্ছেদ কৰিলে আদিবাসী মিচিং সকলকো উচ্ছেদ কৰিব লাগিব, অন্যথা কোনোপধ্যেই নেঘেৰি বিলৰ দখল ত্যাগ নকৰাৰ সকিয়নি। আমাৰ মিয়া গাঁৱত দিছে, মিচিং গাঁৱত দিয়া নাই। আকৌ তাত আমাৰ মিয়া গাঁৱৰ মাজত আদিবাসী দুঘৰ আছে, তাত আদিবাসী দুঘৰত দিয়া নাই। কৈছে কি বোলে এইটো হিন্দু ঘৰ বোলে, অকল মুছলিম ঘৰতে দিছে। পুলিচে কৈছে এইটো হিন্দু ঘৰ, নিদিওঁ বোলে তাত। তাৰপিছত আমাৰ মানুহে অলপ উত্তেজিত হ'ল যেনিবা খঙতে, তাৰপিছত দৌৰি গৈ লগাই দিলে। এতিয়া তাত আমাৰ ইয়াত অকল হেৰি হ'লে নহ'ব না, আমি মানিছোঁ এইটো বনাঞ্চল বুলি। আমি এককখনক হেৰি কৰা নাই, বাধা দিয়া নাই, এককখনক আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ এতিয়া মিচিং গাঁও আৰু মিয়া গাঁও মিলাইহে হৈছে, দুইটাই ভাঙিব লাগিব, অকল খালি মিয়াক ভাঙিলে নহ'ব নহয়। ইফালে আজিও উৰিয়াম ঘাটত দেখিবলৈ পোৱা গ'ল বেদখলকাৰীয়ে বাসগৃহৰ আচবাব অন্য স্থানলৈ স্বেচ্ছাই কঢ়িয়াই নিয়াৰ দৃশ্য। পিছে শুনি আচৰিত হ'ব বেদখলকাৰীৰ ভাষ্য। উৰিয়াম ঘাটৰ পৰা নগাঁৱলৈ যোৱাৰ পূৰ্বে এজন বেদখলকাৰীয়ে কৈছে, ঘৰ ভাঙি দিলেও লাভ নাই, আমি ঘূৰি আহিম, ইয়াতেই জন্ম, ইয়াতেই মৰিম। এতিয়া নগাঁও যাম, বেগানৰ মাটি 3 বিঘা আছে। এতিয়া নগাঁও যাম, আমাৰ জাগাত আমাৰ মাটি আছে, তাত আমি মৰিম ইয়াতেই আৰু ঘূৰি আহিম। ছাৰ আহিম, এইটো আমাৰ জাগা হয়, আমি ইয়াতে জন্ম হৈছোঁ, ইয়াতে মৃত্যু কৰিম। ভাঙি দিলেও ছাৰ এতিয়া কি কৰিম, ক'ত বহিম আমি? আমাৰ কাকা বাৰীৰ দাদাৰ মাটিটো অলপ কম আছে, এতিয়া আমি কিমান পৰিয়াল ক'ত বহিম? মই সেইকেইটাৰ কথা ক'ব নোৱাৰোঁ, আমি ঘূৰি আহিম, ইমানটোৱে কথা ছাৰ। ক'ত যাবাগে? এতিয়া নগাঁও যাম। দুই একে এনে আকুৰগোজ স্থিতি লৈছে যদিও অৱশ্যে উৰিয়াম ঘাটৰ পৰা অধিকাংশই চৰকাৰী জাননী লাভৰ পাছত শান্তিপূৰ্ণভাৱে আঁতৰি গৈ আছে। আজি জাননী জাৰি কৰাৰ পাছত হয়তো মেৰাপানীৰ নেঘেৰি বিলো স্বেচ্ছাই ত্যাগ কৰিব অধিকাংশই। উল্লেখযোগ্য যে এই লোকসকলৰ অধিকাংশৰেই নগাঁও, মৰিগাঁও আদি জিলাত আছে ঘৰ ভেটি। ইফালে আৰক্ষীৰ সন্মুখতেই আজি জাননী ফালি পেলোৱাৰ মৰ্ষাস কৰা মিয়া মহিলা কেইগৰাকীৰ কাৰ্যই হতচকিত কৰিছে সকলোকে। হয়তো আইন শৃংখলাজনিত পৰিৱেশৰো সৃষ্টি কৰিব পাৰে আন একাংশই। ৰোষত পৰিব পাৰে মিচিং ভূমিপুত্ৰসকল, যাৰ বাবে নেঘেৰি বিলত প্ৰশাসন সষ্টম হৈ থকাটো সময়ৰ আহ্বান। সৰুপথাৰৰ পৰা ত্ৰিদীপ বৰাৰ সহযোগত মেৰাপানীৰ পৰা ৰাজমণি শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।